শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ত্ৰয়োদশ মুকলি বিহু। মুকলি বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ নামত উৎসৰ্গিত জুবিন ৰথ নামেৰে মৃতদেহ কঢ়িওৱা বাহন। অনুষ্ঠানতেই জুবিনৰ ন্যায়ৰ দাবী পুনৰ উত্থাপন কৰিলে সমীৰণ ফুকনে। আৰু শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ত্ৰয়োদশ মুকলি বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰে জুবিন ৰথ নামেৰে মৃতদেহ কঢ়িওৱা বাহন। অনুষ্ঠানতেই জুবিনৰ ন্যায়ৰ দাবী পুনৰ উত্থাপন কৰিলে সমীৰণ ফুকনে। জুবিন গাৰ্গ আমি সকলো সময়তে আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু জুবিন গাৰ্গক জীয়াই ৰখাৰ চিন্তাত আমি প্ৰত্যেকেই নিজৰ বুকুত কঢ়িয়াই লৈ ফুৰিছোঁ। আৰু এই বৰ্ষত আমি আপোনালোকৰ সন্মুখত এটা ঘোষণা কৰিব খোজোঁ যে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত এই বৰ্ষৰ জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ সময়ত আমি জুবিন ৰথ নামেৰে এখন মৃতদেহ পৰিবাহী বাহন শিৱসাগৰৰ ৰাইজক সেৱাৰ্থে মুকলি কৰিম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্তৰ যোগেদি আমি শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা শিৱসাগৰবাসী ৰাইজ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠান আছিল। এই অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিছোঁ। আৰু এই শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সাধাৰণ সভাত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই গীত পৰিৱেশন কৰিছিল। উদ্বোধকৰ দায়িত্ব মই পালন কৰিছোঁ, কিন্তু উদ্বোধনী তেখেতে পৰিৱেশন কৰি যোৱা গীত দৃশ্যশ্ৰব্য ইয়াত পৰিৱেশনৰ ব্যৱস্থাৰ যোগেদি আমি আমাৰ সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰিছোঁ। আৰু সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানটি আমি ব্যতিক্ৰমী ৰূপত আমি পালন কৰি আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেখেতৰ প্ৰতি ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰাইজৰ সেৱাৰ্থে জুবিন গাৰ্গৰ নামেৰে জুবিন ৰথ নামেৰে এখনি মৃতদেহ পৰিবাহী বাহন আমি আৰম্ভ কৰাৰ ঘোষণা কৰিছোঁ। তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি জনসাধাৰণৰ সেৱাৰ্থে ছেপ্টেম্বৰ মাহত আমি উক্ত জুবিন ৰথ জনসাধাৰণৰ সেৱাৰ্থে মুকলি কৰি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যোৱা বৰ্ষৰ ৰাহি ধনেৰে সৈতে আমি ৰাইজৰ সেৱাৰ্থে 4টা অক্সিজেন চিলিণ্ডাৰ শিৱসাগৰৰ ৰাইজৰ সেৱাৰ্থে মুকলি কৰি দিবৰ কাৰণে আজিৰ এই বিহুতে আমি ঘোষণা কৰিছোঁ। অতি শীঘ্ৰে এই সিদ্ধান্ত